আমি ক'ৰবাত 100টাত হাৰিছো, ক'ৰবাত 500ত হাৰিছো, হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। ভোটত ছেকেণ্ড ডিভিজন নাই ইয়াত পলিটিক্সত। ইয়াত ডেপুটি জিলা পৰিষদ, ডেপুটি এপি নাই, কিন্তু আমি প্ৰত্যেকটো অঞ্চলত সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ আমি ভোট পাবলৈ সক্ষম হৈছো। আমি সংখ্যাগতভাৱে পাৰ্চেণ্টেজ ৱাইজত আমি পিছত আছো। MP ইলেকশ্যনতো আমি 0.05% আগত আছিল, এতিয়া আমি পিছ পৰিছো, আৰু এইটো আমিয়ে পিছ পৰিছো। 2013 চনত সোণোৱাল ডাঙৰীয়া সভাপতি আছিলে বিজেপিৰ, 15খন জিলা পৰিষদ পাইছিলে, তাৰপিছতে MP বহুত জিকিলে। সেইবাৰ আমাৰ লখিমপুৰ জিলাত তেজপুৰত ক'ত পঞ্চায়ত জিকিছিলে, কিন্তু MP জিকি গ'ল। গতিকে প্ৰত্যেকটো ইলেকশ্যনৰ নিজাববীয়া বৈশিষ্ট্য আছে। প্ৰত্যেকটো ইলেকশ্যনৰ ৰাইজৰ চিন্তা চৰ্চা বেলেগ। ৰাইজেও ভালকে জানে যে পঞ্চায়তত যিমানেই ৰাইজে ওলাই আহক চৰকাৰ বদলাব নোৱাৰে। গতিকে ৰাইজে এছেম্বলিত চৰকাৰ বদলাবৰ কাৰণে চৰকাৰখনৰ যি আনএমপ্লয়মেণ্ট প্ৰব্লেম, নিবনুৱা সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, ইলেক্ট্ৰিচিটি বিল বৃদ্ধি, মেডিচাইনৰ বিল বৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰি